একচুৱেলি আমাৰ এই ব্ৰিজখন 2023 চনতে কমপ্লিট হ'ব লাগিছিল। প্ৰথম প্ৰায় দুবছৰ আমাক বিভিন্ন বাধা আহি গ'ল। এই MGBTৰ ওপৰেদি ব্ৰিজখন যাব নিদিওঁ বুলি তেতিয়াৰ এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছিলে মিউনিচিপেলিটি, তেখেতে কাম বন্ধ কৰি দিলে। আমাক কেম্প চেম্প ভাঙি দিলে তেওঁ নিজে আহি। তো তেনেকৈ এতিয়া প্ৰায় দুবছৰ কাল আমাৰ লোকচান হ'ল। লাষ্ট 22ৰ অক্টোবৰত যেতিয়া CM আহিছিলে, আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা দেৱ, তেখেতে আহি ক'লে যে নাই, এইখন ব্ৰিজ এনেকেই হ'ব লাগিব। তো তেতিয়াৰ পৰাহে তেওঁ ফাৰ্ষ্ট অক্টোবৰ 22ত আমাৰ আধাৰশিলা স্থাপন হ'ল। তাৰ পৰা আমাৰ কাম আৰম্ভ হৈছে। আৰম্ভ হৈ বৰ্তমান আমি শেষ পৰ্যায়ত উপনীত হৈছোঁহি। আমাৰ মাজৰ যিটো ৰেলৱেৰ স্পানটো আমাৰ ৰেলৱেৰ উইদাউট পাৰ্মিশ্যন আমি কোনো হিলিব নোৱাৰোঁ। তেখেতসকলৰ লাইন কেনেকৈ আমি ক্ৰছ কৰিব সময়ত বন্ধ ল'ব লাগে, ৰেল লাইনটো চলি থকা অৱস্থাত আমি কাম কৰিব নোৱাৰোঁ। তেওঁলোকৰ লগত কৰস্পণ্ডেঞ্চ কৰিব লাগে, আজি আমাক কিমান ঘণ্টা ষ্টপ লাগিব লাইনটো। তেনেকৈ কৰি মেলি যে আমাৰ বৰ্তমান অকণ সুবিধা হ'ল যে থানা চাৰিআলি ব্ৰিজখন নথকাৰ কাৰণে ৰেল লাইনটো ষ্টেচনলৈ যোৱাটো বন্ধ হৈ আছে। খালি ৱৰ্কশ্বপলৈ তেওঁলোকৰ ট্ৰেইনখন অহা যোৱা কৰে। গতিকে আমি অলপ গেপ পাই গ'লোঁ। গেপ পাই পেলাই আমি ব্ৰিজৰ কামখিনি হৈ গ'ল। এতিয়া লাষ্ট তেওঁলোকৰ এটা RDSৰ মানে আছে ইনস্পেকশ্যন। ৰেলৱে আৰু ৰেলৱে যে RDSৰ অফিচ আহে লক্ষ্ণৌৰ পৰা, তেওঁলোকৰ অফিচাৰ্ছ আহিব। তেওঁলোকে চব ৱেল্ডিং চেক কৰিব। কৰাৰ পাছত আমি ব্ৰিজখন বৰ্তমান দাঙি ৰাখিছোঁ দি পেলাই, আপোনাৰ জেক দি পেলাই। তেওঁলোকে চেক কৰাৰ পাছত আমি জেক নমাই পেলাই তাত বিয়েৰিঙৰ ওপৰত প্লেচ কৰিব পাৰিম। আৰু বিয়েৰিঙত প্লেচ কৰাৰ পাছত আমি তাৰ যি ঢালাই কাম ব্ৰিজৰ ওপৰত, সেই ঢালাই কামখিনি কৰিবৰ কাৰণে আমাক 1 মাহ সময় লাগে। এতিয়া যিমান সোনকালে আমাক RDSে চেক কৰি পেলাই এপ্ৰুভেল দিব, আমি সিমান সোনকালে কৰি পেলাই আমি ভাবিছোঁ বিহুলৈকে আমাৰ হৈ যাবগৈ লাগে। নতুন বছৰত আমি আৰু ৰাইজক দিম বুলি ভাবিছোঁ। ব্ৰিজখনৰ আমাৰ টোটেল দৈৰ্ঘ্য আছে 615 মিটাৰ, 615.4 মিটাৰ। বাকী আমাৰ কমপ্লিট কাম হৈ গ'ল। অকল ৰেলৱে স্পানটো আছে 45.4 মিটাৰ। সেই ৰেলৱে স্পানটোৰ ৱেল্ডিং প্ৰায় 99% হৈ গৈছে, 1% চব ফিনিচিং মাৰি আছে। এই এসপ্তাহৰ ভিতৰত আমাৰ হৈ যাব লাগে সেইখিনি। তো এতিয়া মেইন কথা হৈছে যে RDSৰ মানুহখিনি আমি চিঠি অলৰেডি ডিপাৰ্টমেণ্টে দিছে। যিমান সোনকালে তেওঁলোক আহে সিমান সোনকালে আমাৰ বাকী কামখিনি আগবঢ়াই লৈ সুবিধা হ'ব। কেনেকুৱা সুবিধা ব্যৱহাৰ কৰা হৈছে? অত্যাধুনিক সা সুবিধা বুলি কোৱা হৈছে। অত্যাধুনিক সা সুবিধা মানে আমাৰ মেইনলি বষ্টিং গাৰ্ডাৰ ইয়াত নাছিলে। বষ্টিং গাৰ্ডাৰটো এইটো প্ৰথম এখন হ'ল ধমলগাঁৱৰ ওচৰত। আমি তাতে মেইন এপ্ৰ'চকেইটা আমিয়ে কৰিছিলোঁ, বাকীডোখৰ ACLে কৰিছিলে। এইখন আমাৰ ইয়াত প্ৰথম হ'ল, কাৰণ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হেৰিয়ে কৰি পেলাই ডিপাৰ্টমেণ্টে কৰা এইখন আমাৰ বষ্টিং গাৰ্ডাৰ। ইয়াত কমপ্লিট মানে প্লেটেৰে চব বস্তুবিলাক বনোৱা হয়। আমাৰ যেনেকৈ ইয়াৰ এংগল বা ISIB বুলি যিটো কয়, I সেকশ্যন বুলি যিটো কয়, তেনেকুৱা জয়ছৰ নহয়, এইটো কমপ্লিট প্লেটৰ। তাত বেলেগ বেলেগ থিকনেছৰ প্লেট আছে, 20 mm, 25 mm, 18 mm, তেনেকুৱা প্লেটবিলাক কাটি কাটি তাক শ্বেপত বনাই। সেই প্ৰচেছটো বহুত দীঘলীয়া। মানে প্ৰথমতে আমি মেটেৰিয়েলছখিনি পাৰ্চেছ কৰি ল'ব, হাই গ্ৰেড মেটেৰিয়েলছ সেইখিনি পাৰ্চেছ কৰি মেটেৰিয়েলছখিনি চেক কৰিব লাগে RDSৰ হয়। আৰু সেইটো ৱেল্ডিঙো কৰিব লাগিব RDSৰ এপ্ৰুভ ৱৰ্কশ্বপত। আমি যাহা তাহা য'ত ত'ত ৱেল্ডিং কৰি ঘৰতে ৱেল্ডিং কৰিব নোৱাৰোঁ, তাৰমানে আমি ইয়াত কৰা নিচিনাকৈ। গতিকে RDSৰ কেলকাটাৰ যিটো তেওঁলোকৰ এপ্ৰুভ ৱৰ্কশ্বপ থাকে, তেনেকুৱা ৱৰ্কশ্বপত আমি মেটেৰিয়েলছটো পাৰ্চেছ কৰি দিওঁ। সেই মেটেৰিয়েলছখিনি তেওঁলোকে চেক কৰে, তাৰ এটা পূৰা ফ্ৰেম বনাই লোৱা হয়। বনাই তেওঁলোকে ৱেল্ডিং কেনেকৈ কৰিম, কি ৱেল্ডিং কৰিম, কিমান ইউজ হ'ব ৱেল্ডিং ৰডবিলাক, বা আমাৰ যিটো মিগ ৱেল্ডিং বুলি কয় ইয়াত বেলেগ। এইটো আমাৰ নৰ্মেল এই গ্ৰিল চিল বনোৱা এনেকুৱা ৱেল্ডিং নহয়, তাৰমানে তাত মিগ ৱায়াৰ দি মিগ ৱেল্ডিং হয়। আৰু সেইটো এবাৰত নহয়, তাৰমানে এটা ৱেল্ডিং আমাৰ 6 লেয়াৰ, এটা লেয়াৰত মানে তাক ৱেল্ডিং কৰিব লগা হয়। গতিকে বহুত টাইম কনজিউমিং বস্তু। তথাপিতো ৰাতি আমাৰ যিমান দেৰি পৰা হয় ৰাতিলৈকে কাম কৰি পেলাই আমি এইখিনি আগবঢ়াই নি আছোঁ। আৰু ভাবোঁ বহাগলৈকে ৰাইজক আমি উচৰ্গা কৰিব পাৰিম। আৰু আপোনালোকে জানে নিশ্চয় কৰি, আচলতে ডিব্ৰুগড়ত কেইবাখনো উৰণীয়া সেতু ইতিমধ্যে নিৰ্মাণ
কাৰ্য চলি আছে আৰু ইয়াৰ ভিতৰত এখন নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভা আপোনালোকে সকলোৱে জানে 1893 চনতে ডিব্ৰুগড় সাহিত্য সভা স্থাপন হৈছিল গঠিত হৈছিল গতিকে আমি এই ডিব্ৰুগড় সাহিত্য সভাই দাবী জনাইছোঁ যে অসমৰ এজন বৰেণ্য ব্যক্তি আমাৰ ডিব্ৰুগড়ৰ সুসন্তান বিশিষ্ট লেখক বিশিষ্ট বুৰঞ্জীবিদ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু এগৰাকী সংস্কৃতিবান আচলতে কালচাৰেলৰ ক্ষেত্ৰতো যথেষ্ট বৰঙণি অৱদান আগবঢ়াই যাবলৈ সক্ষম হোৱা ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ সোঁৱৰণত আমি সেই উৰণীয়া সেতুখনৰ নামকৰণ আমি কৰিবৰ কাৰণে আজি আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ লগতে আমাৰ ডিব্ৰুগড় জিলাৰ আয়ুক্ত মহোদয়কো আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু সেই আমাৰ ডিব্ৰুগড়ত দেখা গৈছে যে ডিব্ৰুগড়ৰ এগৰাকী সুসন্তান আছিল আৰু তেওঁ অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে অনবদ্য অৱদান আগবঢ়াই গৈছিল যদিও কিন্তু ডিব্ৰুগড়ত সেই ব্যক্তিজনৰ ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ স্মৰণ বিজড়িত আচলতে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বিশেষ পদক্ষেপ আজিকো পৰ্যন্ত গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যাৰ কাৰণে যদি তেখেতৰ নামাকৰণে এই উৰণীয়া ব্ৰিজখন যদি নামাকৰণ কৰে তেনেহ'লে মই ভাবোঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ যি অৱদান আগবঢ়াই গৈছিল সেই অৱদানৰ স্বীকৃতি দিয়া হ'ব বুলি আমি ভাবোঁ আৰু নৱপ্ৰজন্মৰ মাজত তেখেতৰ সদায় আচলতে উজ্বলি থাকিব বুলি আমি আশা কৰিছোঁ গতিকে আমি ডিব্ৰুগড় সাহিত্য সভাৰ এটা সজাতি দল আহিছোঁ আমি আমাৰ প্ৰাক্তন বিষয়ববীয়াসকলো আহিছে বৰ্তমানৰ বিষয়ববীয়াসকলো আহিছে গতিকে আমি সকলোৱে আজি আচলতে এটা প্ৰস্তাৱ লৈ আমি জিলা উপায়ুক্তৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ